আপোনাৰ ঘৰৰ বন্ধ কৰা ব্যক্তিজনক আপুনি কিমান বিশ্বাস কৰে? বন্ধ কৰা লোকক নিয়োজিত কৰোঁতে সাৱধান হওক। 10 বছৰৰ বিশ্বাস ভাঙিলে এগৰাকী বন্ধ কৰা মহিলাই 5 লক্ষাধিক টকাৰ অলংকাৰ লৈ নাইকিয়া হ'ল এগৰাকী বন্ধ কৰা মহিলা। এতিয়াৰে পৰা ঘৰত বন্ধ কৰা মহিলা ৰাখোঁতে 100 বাৰ চিন্তা কৰক। বৰপেটা ৰোডত বন্ধ কৰা মহিলাই সংঘটিত কৰিলে চাঞ্চল্যকৰ চুৰিকাণ্ড। বন্ধ কৰা মহিলাই চুৰ কৰি নিলে 5 লক্ষাধিক টকাৰ সোণৰ অলংকাৰ সহ নগদ ধন। প্ৰায় 10 বছৰ ধৰি বন্ধ কৰা মহিলা হিচাপে নিয়োজিত আছিল মহিলাগৰাকী। এই ঘটনা সংঘটিত হৈছে বৰপেটা ৰোডৰ এছ কুমাৰ দোকানৰ স্বত্বাধিকাৰী প্ৰবীণ জুনজুনৱালাৰ ঘৰত। বন্ধ কৰা মহিলাই সংঘটিত কৰিলে অতি কৌশলগতভাৱে এটি চুৰি কাৰ্য। ঘৰত বন্ধ কৰা মহিলাগৰাকীয়ে গৃহস্থৰ পৰা 5 লক্ষাধিক টকাৰ সোণৰ অলংকাৰৰ লগতে নগদ ধন চুৰ কৰি নিয়ে। বৰপেটা ৰোডৰ বিশিষ্ট ব্যৱসায়ী প্ৰবীণ জুনজুনৱালাৰ মাতৃ ললিতা দেৱী জুনজুনৱালাৰ অলংকাৰ ৰখা লকাৰৰ চাবি অতি কৌশলগতভাৱে লুকুৱাই ৰাখিছিল বন্ধ কৰা মহিলাগৰাকীয়ে। শনিবাৰে দিনৰ ভাগত বন্ধ কৰা মহিলাগৰাকীয়ে ঘৰত কোনো নথকাৰ সুযোগ বুজি লকাৰ খুলি সোণৰ অলংকাৰৰ লগতে নগদ 20,000 টকা উলিয়াই গৃহস্থৰ ঘৰৰ অন্য কোঠাত লুকুৱাই ৰাখে। ইফালে লকাৰ খোলা দেখি প্ৰবীণ জুনজুনৱালাৰ মাতৃ ললিত দেৱী জুনজুনৱালাই লকাৰ ভিতৰত থকা সোণৰ অলংকাৰ বিচাৰি নাপায় বৰপেটা ৰোড আৰক্ষীক খবৰ দিয়াত আৰক্ষীৰ দল উপস্থিত হৈ তদন্ত কৰাত মহিলাগৰাকীয়ে সকলো অলংকাৰ সহ নগদ ধন লুকুৱাই থোৱা স্থানৰ পৰা উলিয়াই দিয়ে আৰু বৰপেটা ৰোড আৰক্ষীয়ে মহিলাগৰাকীক আটক কৰি জেৰা অব্যাহত ৰাখে। জানিব পোৱা মতে ধৃত মহিলাগৰাকীৰ নাম জ্যোৎস্না সাহা আৰু ঘৰ খৈৰাবাৰীত। প্ৰায় 10 বছৰ ধৰি বন্ধ কৰা মহিলা হিচাপে নিয়োজিত আছিল মহিলাগৰাকী। মানে মইতো দোকানত যেনে দিল্লী যাওঁ সেনেকৈ গৈছিলোঁ। দোকানত যাওঁতে মোক মিছেছে ফোন কৰিছিলে যে ঘৰত এনেকুৱা মাৰ কিবা কিবি হৈছে, আপুনি আহক ঘৰত। ঘৰত আহি চাওঁ যে মাৰ গডৰেজটো খোলা আছিল। মা কেইদিনমানৰ পৰা মোক কৈ আছিলে যে চাবিটো বিচাৰি পোৱা নাই, চাবিটো বিচাৰি পোৱা নাই। মই কৈছোঁ গডৰেজটো খুলিল কেনেকৈ যদি চাবি নাই। পিছত আমি নিয়াৰ বাই ঘৰত CCTV আছে, তাতে চেক কৰিছোঁ কোনোবা আহিছে না অহা নাই। দেখা পাওঁ যে কোনো অহা নাই, ঘৰৰ পৰা বাহিৰৰ পৰা অহা নাই। আমাৰ পিছফালেদি ৰাস্তা আছে তাৰে পৰা অহা নাই। যেতিয়া অহা নাই তেতিয়া আমি ছাছপেক্ট কৰিছোঁ যে ছাৰ্ভেণ্টেই চুৰ কৰিব লাগে, কাৰণ যদি বাহিৰৰ পৰা মানুহ অহা নাই তাই চুৰি কৰিব লাগে। চাৰ্চ কৰোঁতে তাই কোৱা নাই, বহুত টাইম চাৰ্চ কৰিছোঁ। পিছত আমি ঘৰতো চাৰ্চ কৰিলোঁ বস্তুটো ক'ত আছে না আছে, কিন্তু পিছত OC ছাৰেও আহিছে, বৰপেটা থানাৰ পুলিচবিলাকে আহিছে। তেখেতৰ ওচৰত তাই স্বীকাৰ কৰিছে যে মই চুৰি কৰিছোঁ বুলি। এইটো বেলেগ এটা দৰত লুকাই ৰাখিছিলে। ইয়াৰে পৰা লৈ যাই বেলেগ ৰুমত বেলেগ দৰত তাই লুকাই ৰাখিছিলে। অলংকাৰ কি 4.5-5 লাখ টকা সোণা আছিল, 20,000 টকাৰ কেছ আছিলে। এইটো লৈছিলে। পিছত আমি চাৰ্চ কৰি ওলাইছোঁ, তাৰপিছত থানাত তাক লৈ গৈছে। মহিলাগৰাকী কিমান দিন ধৰি আছিল? 10-12 বছৰৰ পৰা আছিলে আমাৰ তাত। বিশ্বাস কৰিছোঁ। আমিতো যেতিয়াবা গুৱাহাটী চুৱাহাটী যাওঁ তাৰে ওপৰত ঘৰ এৰি গুচি যোৱা আছিলোঁ। মানে এনেকুৱা বিশ্বাস আছিলে। আগে পিছে তেনেকুৱা চুৰ হোৱা নাই। মায়ে যেনেকৈ ভাবে যে মোৰ গিনটিতে কিবা ভুল হৈছে নেকি, পইচা বয়স হৈ গ'ল, এই ভাৱতে আছিলে। কিবা 500,000 টকা কম হোৱা আছিলে, কিন্তু তেনেকুৱা নাছিলে। কিন্তু আজিয়ে চাইছোঁ যে এইটো ডাঙৰ এটা ঘটনা হৈ গ'ল। এইটো তাই কলাভাঙাত থাকে, জ্যোৎস্না বুলি নাম আছে। খৈৰাবাৰীত থাকে, চৰি খৈৰাবাৰীত থাকে জ্যোৎস্না। এতিয়া কি বিচাৰোঁ আৰু, মানে এটা শিক্ষা পাব লাগে। কিন্তু এটা মানুহ, গৰীব মানুহ, ইমান এটা মানে বেছি দিনতো শিক্ষা পালে তাইৰ সংসাৰ কেনেকৈ চলিব, শিক্ষা পাব লাগে। আৰু যিহেতু আৰু বেছি কি বিচাৰে, মানে চৰকাৰে মানে থানাৰ পৰা আইনমতেও কৈছে যে যোনটো জাষ্টিছ হয় সেইটোৱে কৰিব বুলি। তো আইনত বিশ্বাস আছে। কাম কৰা মানুহটো ৰাখা এতিয়া বহুত দিগদাৰ হৈ গৈছে। মানে মানুহ ইমান বছৰ পুৰাণ মানুহ যদি এনেকৈ চুৰি কৰে, তেনেহ'লে মানুহ ক'ৰ পৰা এটা মানুহ ৰাখিব, তেনেকুৱা না কথাবিলাক। কাম কৰা মানুহ আছিল, সি মানে গইনা মহিলা আছিল, সি গইনা টইনা চুৰি কৰিছে। আজি 10 দিন আগতে মোৰ আলমাৰীৰ চাবিটো মই পোৱা নাই। খুজি পুৰা ঘৰতে খুজিছোঁ, কিন্তু পোৱা নাই। মোৰ মানে সন্দেহ হ'ল, আজি যেনে মানে কামটো হৈছে কাণ্ড, তো মোৰ সন্দেহ হ'ল যে সি নিজৰ বেগতে চাবিটো লৈ ডেলি মানে ভাবিছে কেতিয়া চেষ্টা মানে পাওঁ মই ল'বৰ কাৰণে চেষ্টা কৰি আছিল। তো আজি যেতিয়া সি কৰিছে না কামটো,
সেই সময়ত মই গা ধুবাৰ গৈছোঁ আৰু মোৰ বৌ মাথা বিষ কৰি আছে শুই আছে তেতিয়া সি সেই সময়তেই মানে কাম কৰিছে মানে বাচ্চাটোক মোবাইল দি দিয়ে কি বস্তু লৈ গৈছে বস্তু গহনা আছিল তাতে আৰু এটা বেগ আছিল তাতে 20,000 টাকা আছিল সেই বেগো পোৱা নাই আৰু গহনাৰ বাক্সাটাও পোৱা নাই সোণৰ অলংকাৰ কিমান আছিল 4.5 লাখ তো এই 4.5-5 লাখ এনেই হ'ব পাৰে মোৰ বিয়াৰ আছিল মানে বিয়াতে দিছে শ্বশুৰবাৰী মাৰ ঘৰতে সেইটোৱে আছিল তো সেইটো মানে তাৰপিছত মই গা ধুই ৰুমতে আহিছোঁ তেতিয়া চাই আছোঁ যে আলমাৰি পূৰা খোলা আৰু মোৰতো চাবিটো নাছিল আলমাৰি কেনে খুলিছে তো আলমাৰি খোলা আৰু ভিতৰৰ কেবিন খোলা কেবিনত মই চাইছোঁ যে মোৰতো বেগ নাই ইয়াতে তেতিয়া মই বৌক মাতিছোঁ যে সি আহিছে ইয়াৰ মাথা বিষ কৰি আছিল সি উঠি আহিছে তেতিয়া মই কৈছোঁ মোৰতো আলমাৰি খোলা ড্ৰৰ খোলা ড্ৰেছিং টেবুলৰ ড্ৰৰ খোলা কোনে খুলিছে আৰু সি কাম কৰা মানুহটো কি কৰিছে চব্জি কাটাৰ কাৰণে ৰন্ধা ঘৰতে আছে আৰু মোৰ এই আছে না নাতি নেকি তাৰ মোবাইলটো দি ইয়াতে বহাই দিছে তাৰ বিজি কৰি দিছে আৰু মইও নাই সিও নাই কিমান বছৰ ধৰি আছিল কাম কৰি আপোনাৰ লগত 10 বছৰ 10 বছৰ কি নাম এই মহিলাগৰাকী এই জ্যোৎস্না সাহা খৌৰাবাৰীত ভাইৰ ঘৰতে থাকে আপোনালোকে বিশ্বাস কৰিছিল নে সি তাই আনিব পাৰে না মইতো বিশ্বাস কৰাই নাই তাৰ ওপৰতে মানে ইমান বছৰতে থাকি আছে আৰু 1,000-2,000 টাকা যেতিয়া নাপাওঁ তো মই ভাবিছোঁ মোৰো ভুল হৈছে গন্তি কৰাতে তো তেতিয়া এই মোৰ ল'ৰা আৰু বৌ তাক খং কৰি আছে যে ওলাই দিয়া পুলিচ মাতি ল'ম ওলাই দিয়া সি বাৰে বাৰে কয় মইতো লোৱাই নাই কেনেকুৱা ওলাম মইতো লোৱাই নাই আৰু মই কৈ আছোঁ না সি লোৱা নাই সি ইমান বছৰ পৰা থাকি আছে সি ভালি আছে সি লোৱা নাই হা আৰু তথাপি এইবিলাক মোক খং কৰি তই চুপ থাকা কয় সি লৈছে তাই ইমান ধমক দি আছে যে তই ভাল কৰি কৈ দিয়া পুলিচ তুলিচ নামাতো তই বদনাম হৈ যাবা কয় মই লোৱাই নাই তাৰপিছতেতো পুলিচ আহিছে আৰু বৌ পূৰা ঘৰতে চাই লৈছে পোৱা নাই তাৰপিছতে এই তাতে মোৰ এটা ৰুম আছে তাতে আলমাৰি আছে আলমাৰীৰ ভিতৰতে ডাঙৰ ড্ৰ আপোনাৰ ঘৰতে লুকাই থৈছে হা তো এই ড্ৰৰ ভিতৰত লুকাই থৈছে তো এই বৌ পূৰা ঘৰতে বিচাৰিছে পিছতে আৰু মনত পৰিছে সেই ড্ৰটো চাৱা নাই তাতে চাওঁ সি চাইছে তো ওলাই গৈছে বস্তুবিলাক আপোনাৰ ঘৰৰ কোঠালিতে লুকাই থৈছে হা ঘৰতে মানে স্বীকাৰ তাতেও কৰা নাই মানে সি তো বাৰে বাৰে কয় মই লোৱা নাই তেতিয়া মই কৈছোঁ যদি তই লোৱা নাই ঘৰতে আমাৰ 3জন মানুহ তো মই মোৰ বৌ আৰু সি তো দোকানত গুচি যায় ল'ৰাটো তো তেতিয়া কোনে ল'ব আৰু বেলেগ মানুহ আহিলে তাৰ সি তো নাজানে তাতে ড্ৰৰ আছে ড্ৰৰটো তই বুজা ইয়াতে আছে তই লুকাই থৈছা দুপৰীয়া কি হয় মই আৰু মোৰ বৌ আবার টোপনি মাৰোঁ তো সি মনতে কৰিছে এতিয়াতো লুকাইছোঁ আৰু দুপৰীয়া কৈ এইবিলাতো শুই যাব তেতিয়া বাহিৰত কোনোবা মানুহৰ চিনে তাক দি দিম কিন্তু এই দুপৰীয়া হোৱাৰ আগতেই চাই লৈছোঁ আলমাৰিটো খোলা কাৰণে মই গম পাইছোঁ যদি সি লৈ আলমাৰিটো বন্ধ কৰি দিলে তো মইতো গম নাপাওঁ তো চাবিটো নাই আলমাৰি বন্ধই আছে আৰু সি পূৰা আলমাৰি চালমাৰি ডোৰ চব খুলি থৈছে বৰপেটা ৰোডৰ পৰা কৌশিক দাসৰ ৰিপৰ্ট এনি টাইম 24